কোনোবাৰ কাৰণে ভাল পোৱা বা ফিলিংছ থাকিলে ইনাফ নহয় সেই ৰিলেশ্যনশ্বিপটো মেইনটেইন কৰিবৰ কাৰণে, সেই মানুহজনক পাবৰ কাৰণে। সেই মানুহজনক পাবৰ কাৰণে আৰু সেই মানুহজনৰ লগত থাকিবৰ কাৰণে তোমাৰ এফৰ্টৰ প্ৰয়োজন আছে। অকল ফিলিংছ, ভাল পোৱা এইবিলাকেদি একো নহয়, ঠিক আছে? এনেকৈ থাকি যাব চব যদি এফৰ্ট নকৰা। ভাল পাইছা, ফিলিংছ আছে, এফৰ্টৰ প্ৰয়োজন। এফৰ্টটো মষ্ট ইম্পৰ্টেণ্ট বস্তু। যুঁজিব লাগিব, যুদ্ধ কৰিব লাগিব যে এইজন মানুহক মোক লাগে, মই যিমান পাৰোঁ লাগিম, যুঁজিম, নিজৰ কৰিব চেষ্টা কৰিম। কিয় কৰিম? বিকজ ফিলিংছ আছে, বিকজ ভাল পাওঁ। মই ভাল পাওঁ, দূৰৰ পৰা ভাল পাই আছোঁ। মোৰ ফিলিংছ আছে, দূৰৰ পৰা ফিলিংছ আছে। এনেকৈ নহয়, পাবৰ কাৰণে চেষ্টা কৰিব লাগিব, এফৰ্ট কৰিব লাগিব। এফৰ্ট নকৰিলে জিন্দগীত কাকো নোপোৱা। বহুত ইজি পাবৰ কাৰণে ইজি মানুহজনকো নোপোৱা। পাবৰ কাৰণে টান মানুহজনক পোৱাটোতো বহুত দূৰৰে কথা, যাক পাবৰ কাৰণে হয়তো বহুত ইজি। আৰু সেইজনৰ লগতো যদি এফৰ্ট নকৰা কেতিয়াও নোপোৱা, কেতিয়াও